মেডিকেল পাৰ পোৱা ৰাস্তাটো মেডিকেলখন পাৰ হৈ যোৱা ৰাস্তাটো সোমাই মোক দেখি বাইদেউ লাষ্টত আমি লগতে ধৰিছোঁ মোবাইল আমার থানাত দিন থানাত থানাত দিয়ে মোবাইল আমার মেডিকেলের সন্মুখত যে চুলি কটা দোকানখন আছে তাতে কিন্তু হেৰি ৰুম আপোনাৰ সপোন নকওঁ পইচা নোলোৱাও নহয় ইতিমধ্যে আমি গম পাইছোঁ যে যোৱা ইংৰাজী 25 তাৰিখে ঘটনাটো হ'ল কিন্তু আজি আমি তেওঁলোকৰ দুজন ব্যক্তিক আমি গম পালোঁ যে 25 তাৰিখৰ দিনাখন জয়সাগৰ অঞ্চলত সপোন নগৰ ভাড়াতীয়া হিচাপে থকা আমাৰ জয়সাগৰ মেডিকেলৰ সন্মুখতে তেওঁৰ চুলি কটাৰ দোকান আছে আৰু বিহাৰী সম্প্ৰদায়ৰ মানুহ ৰাজেন্দ্ৰ ঠাকুৰ বুলি গম পাইছোঁ তেওঁৰ নাম তেওঁ কিন্তু এগৰাকী যুৱতী একেবাৰে নাবালিক বুলি ক'ব লাগিব যিহেতু একেবাৰে সৰু ছোৱালী তাইৰ লগত এক প্ৰকাৰ ক'ব গ'লে ধৰ্ষণ কৰিছে আৰু ধৰ্ষণ কৰি কি কৰিলে তেওঁৰ তাৰ বিনিময়ত পইচা দিছে ইতিমধ্যে তেওঁ নিজে জনাইছে যে পিতৃক তেওঁ পইচা দিয়ে তাৰ বিনিময়ত 500 টকা দিছোঁ বুলি কৈছে আৰু সেই কথা নিজে ভুক্তভোগী পৰিয়ালে আমাক স্বীকাৰ কৰিছে আৰু লগতে যিগৰাকী অভিযুক্ত তেওঁ স্বীকাৰ কৰিছে যে এই গোটেই ঘটনাটোৰ লগত যে জড়িত আছিলে গতিকে তেওঁক আমি এতিয়া আমি কোৱায়ত্ব কৰি আমি জয়সাগৰ আৰক্ষী চকী আমি জনালোঁ তেওঁলোক আহিছে আৰু তেওঁলোকক আমি গতাই দিম পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব লক্ষণীয় হ'ব অতি দুখৰ বিষয় শিৱসাগৰত পুনৰবাৰ কিশোৰীক নিৰ্যাতনৰ ঘটনা হৈছে শিৱসাগৰ জয়সাগৰ অঞ্চলত এগৰাকী 11 বছৰীয়া কিশোৰীক ৰাজেন্দ্ৰ ঠাকুৰ গজেন্দ্ৰ ঠাকুৰ আৰু বিপিন ঠাকুৰে যৌন নিৰ্যাতন চলাইছে ইতিমধ্যে আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে আৰু বিপিন বৰ ঠাকুৰ পলাতক আচৰিত বিষয় এই ঘটনাটো কিশোৰীগৰাকী পিতৃ জড়িত বুলি পইচা 500 টকাৰ বিনিময়ত তেওঁ নিজৰ কিশোৰীগৰাকীক মানে তেওঁলোকৰ লগত গতাই দিয়া বুলি আমি খবৰ পাইছোঁ সেয়েহে এই ঘটনাটোত মাতৃ ইতিমধ্যে এজাহাৰ দাখিল কৰিছে সেইকাৰণে পিতৃকো আইনৰ আওতাত আনিবলৈ আমি অনুৰোধ জনালোঁ যদি পিতৃক আইনৰ আওতাত নহয় তেতিয়া আমি ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ CWC DCPOক আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিম যেতিয়ালৈকে পিতৃক গ্ৰেপ্তাৰ নকৰে যেন ছোৱালীজনী চাইল্ড হোমত ৰখাৰ ব্যৱস্থা কৰে আৰু কাউন্সেলিঙৰ ব্যৱস্থা কৰে আৰু বিশেষকৈ এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিব লাগিব সৰ্বভাৰতীয় যুৱক ফজল ডাঙৰীয়া অৰূপ ডাঙৰীয়ালৈ তেওঁলোকৰ তত্ত্বাৱধানত গোটেই ঘটনাটো পোহৰলৈ আহিলে যিহেতু ঘটনাটো আমি যেতিয়া খবৰ পাইছোঁ কালি 25 তাৰিখৰ ঘটনা এই ঘটনাটো 25 তাৰিখৰ ঘটনা আৰু এনেকুৱা পৰ্যায়ে পাইছেগৈ চুলি কাটিব যাওঁতে তেওঁলোকৰ পৰা ফ্ৰীকৈ কাটিছে যুৱক দুই এজনে সুধিলে কি চুলি কিয় ফ্ৰীকৈ কাটিব লৈছা নাই এনেকুৱা ঘটনা সেই যিকেইজন যুৱকে এই ঘটনাটো গাপ দিছিলে চুলি কাটিবলৈ যাওঁতে আৰক্ষী প্ৰশাসনে তেওঁলোকৰ ওপৰত তদন্ত আওতাত আনিব লাগে আৰু আইনৰ আওতাত আনিব লাগে কাৰণ এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনাত তেওঁলোকে গাপ দিছে সেইকাৰণে তেওঁলোকক আইনৰ আওতাত আনিবলৈ অনুৰোধ জনাইছোঁ আৰু পক্সো আণ্ডাৰত গোচৰ ৰুজু কৰি পেলাই তেওঁলোকক ওপৰত দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি অনুৰোধ জনাইছোঁ কালি ঘটনাটো আমি 7টামান বজাতে শুনিলোঁ শুনি পেলাই আমাৰ গাঁৱৰে দুজনমান ল'ৰাই মোকো জনালে গৈ পেলাই আমি যিকেইজন কালপ্ৰিট দুজনক ধৰিলে এজন বাকী থাকিলে ধৰিবলৈ তেওঁলোকক জয়সাগৰ আৰক্ষী চকীৰ বিষয়াক খবৰ দি পেলাই নিয়া হ'ল আৰু এতিয়া বিশেষকৈ যিজন দেউতাকে এতিয়া 500 টকাত কিশোৰীগৰাকী বিক্ৰী কৰাই হৈছে তেওঁ কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে কালপিত দুজনে যিটো শাস্তি পায় আমাৰ হিচাপ মতে তেওঁ বাপেকজনে বেছিহে পাব লাগে আৰু আমাৰ নাৰী নিৰ্যাতন চলিয়ে থাকিব বুলি ভাবোঁ যিটো আমাৰ আইন আনিছে তাতোতকৈ কঠোৰ আইন আনিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু কালপিতক শাস্তি পোৱাটো আমি বিচাৰোঁ ফাঁচি হোৱাৰ বাবে আৰু বাপেকৰ হেৰিটো হ'ব লাগে